আজি মই এই ভিডিঅ'টোত 23 ফেব্ৰুৱাৰীত অহা তোমালোকৰ বিজ্ঞান কোৱেশ্চন পেপাৰখনত কি কোৱেশ্চন আহিব পাৰে এই কিতাপখনৰ পৰা ইম্পৰ্টেণ্ট কোৱেশ্চন মই তোমালোকক আলোচনা কৰাই দিম ঠিক আছে আৰু তোমালোকে এটা কোৱেশ্চন মোক কৰিবা যে স্যাৰ আপুনি কেনেকৈ ক'ব পাৰিছে যে ইয়াৰ পৰা তোমালোকৰ কমন কোৱেশ্চন আহিব তো মই তোমালোকক এটা উদাহৰণ দিছো তোমালোকৰ অসমৰ গোটেই জিলাত প্ৰি টেষ্টৰ কোৱেশ্চনবোৰ মই ফলো কৰিছো কোৱেশ্চন বেংকখন ফলো কৰিছো তাৰ পৰা কোনবোৰ কোৱেশ্চন ইম্পৰ্টেণ্ট আছে মই সেই হিচাপত তোমালোকৰ কোৱেশ্চনবোৰ আলোচনা কৰাই দিম ঠিক আছে তো তোমালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে তো আজি মই তোমালোকক 1 ৰ পৰা চেপ্টাৰ নাম্বাৰ 5 এই কেটা চেপ্টাৰত কি ইম্পৰ্টেণ্ট কোৱেশ্চন আছে মই আলোচনা কৰাই দিম আৰু মই ভাবো যে ইয়াৰ পৰা তোমালোকৰ 70 ৰ পৰা 80% কোৱেশ্চন এইবাৰ এক্সামত কমন পৰিব ঠিক আছে তো মই তোমালোকক আজি এই পাঁচটা চেপ্টাৰ আলোচনা কৰাই দিম আৰু যদি তোমালোকক বাকি চেপ্টাৰবোৰ লাগে ইয়াৰ পিছত মই বাকি চেপ্টাৰবোৰ আলোচনা কৰাই দিম তোমালোকক মই আজি কেমিষ্ট্ৰি সেকশনখন শেষ কৰি দিম তাৰ পিছত তোমালোকৰ বায়োলজি আৰু ফিজিক্সখন শেষ কৰি দিম ঠিক আছে তো তোমালোকে যদি বাকি পঢ়া লাগে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা কাৰণ সাবস্ক্ৰাইব কৰিলে তোমালোকে এই ভিডিঅ মই তোমালোকক কেমিষ্ট্ৰি পাৰ্টৰ যি ভিডিঅ বনাম এইটো তোমালোকে পাব পাৰিবা আৰু ফিজিক্সৰ তোমালোকে ভিডিঅ পাব পাৰিবা ঠিক আছে তো আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰা আমাৰ ইয়াত চেপ্টাৰ নম্বৰ প্ৰথম 1 দিছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ঠিক আছে তো তোমালোকে পেজ নম্বৰ 6 বাহিৰ কৰা পেজ নম্বৰ 6 তোমালোকে বাহিৰ কৰা পেজ নম্বৰ 6 ত দিয়া আছে ডাইৰেক্ট তোমালোকৰ কোৱেশ্চন ইয়াতে দিছে তোমালোকে প্ৰশ্নাৱলীৰ পৰা ইয়াত অকল এটা কোৱেশ্চন পঢ়িবা ঠিক আছে তোমালোকে প্ৰশ্নাৱলীৰ পৰা অকল প্ৰথমটো পঢ়িবা আৰু 3 টো তোমালোকে পঢ়িবা 2 টো পঢ়িব নালাগে ঠিক আছে তাৰ পিছত তোমালোকে পেজ নম্বৰ 7 বাহিৰ কৰিবা পেজ নম্বৰ 7 ত দিয়া আছে তোমালোকে পেজ নম্বৰ 7 ৰ পৰা এই বাকসটো পঢ়িবা এই বাকসটোৰ পৰা তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব পাৰে ঠিক আছে তাৰ পিছত তোমালোকে পেজ নম্বৰ 10 বাহিৰ কৰিবা পেজ নম্বৰ 10 টো তোমালোকে বাহিৰ কৰি লবা এটো তোমালোকে পেজ নম্বৰ 10 ৰ পৰা তোমালোকে অকল এটা কোৱেশ্চন পঢ়িবা প্ৰথমটো পঢ়িবা আৰু বাকিটো নালাগে তাৰ পিছত তোমালোকে পেজ নম্বৰ 13 পঢ়িবা আৰু তোমালোকে ইয়াৰ মাজতে এই বিক্ৰিয়াবোৰ তোমালোকে প্ৰেক্টিস কৰিবা এইবোৰৰ পৰা তোমালোকৰ কমন দিব ঠিক আছে তোমালোকে এই বিক্ৰিয়াবোৰ প্ৰেক্টিস কৰিবা তাৰ পিছত তোমালোকে পেজ নম্বৰ 13 বাহিৰ কৰা পেজ নম্বৰ 13 দি আছে ইয়াত তোমালোকে পেজ নম্বৰ 13 ৰ পৰা তোমালোকে 1 2 পঢ়িবা মই তোমালোকক দেখুৱাই দিছো এই 1 2 পঢ়িবা আৰু তোমালোকে এই 3 2 তোমালোকে প্ৰেক্টিস কৰিবা ঠিক আছে আৰু তোমালোকে এইটো পঢ়িবা ৰেনচিডিটি তোমালোকে এইটো পঢ়িবা দুৰ্গন্ধজাত তোমালোকে এইটো ভালদৰে পঢ়িবা ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব পাৰে তাৰ পিছত তোমালোকে এই টপিকত তোমালোকে এনে ৰিডিং মাৰিবা তোমালোকৰ ইয়াৰ পৰা এমসিকিউ কোৱেশ্চন আহিব পাৰে আৰু তোমালোকে অনুশীলনত যিবোৰ এমসিকিউ কোৱেশ্চন এইবোৰ তোমালোকে সকলোবোৰ পঢ়িবা ইয়াৰ উপৰি তোমালোকে কোৱেশ্চন নম্বৰ তোমালোকে 10 পঢ়িবা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ তোমালোকে 4 পঢ়িবা তাৰ পিছত কোৱেশ্চন নম্বৰ তোমালোকে 7 ৰ খিনি তোমালোকৰ প্ৰতিবাৰে আহে 7 ৰ খিনি পঢ়িবা তাৰ পিছত তোমালোকে কোৱেশ্চন নম্বৰ 9 পঢ়িবা ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন 9 10 11 12 এই কেটা তোমালোকে পঢ়িবা এই কেটাৰ পৰা তোমালোকৰ এটা আহে প্ৰতিবাৰে আহে তোমালোকৰ 45 টা এমসিকিউ কোৱেশ্চন তোমালোকৰ 45 টা এমসিকিউ কোৱেশ্চন হৈ যায় আৰু 46 নম্বৰত তোমালোকৰ 2 মাৰ্কস থাকে তো এই 2 মাৰ্কসত তোমালোকৰ এই কেটা কোৱেশ্চনৰ পৰা এটা তুলি দিব পাৰে সেই কাৰণে কৈছো তোমালোকে এই কেটা পঢ়িবা আৰু বাকি তোমালোকে 15 ৰ পৰা তোমালোকে 20 এই কেটা পঢ়িবা ঠিক আছে তোমালোকৰ এই কেটা তোমালোকৰ 4 মাৰ্ক বা 3 মাৰ্ক থাকিব 15 ৰ পৰা 20 আৰু তোমালোকৰ এই কেটা তোমালোকৰ 2 মাৰ্ক থাকিব এই চাৰিটা ঠিক আছে তো এই কেটা তোমালোকে পঢ়িবা আৰু আমাৰ এতিয়া এইখন চেপ্টাৰ শেষ আমাৰ সেকেন্ড চেপ্টাৰ হৈ গল এসিড ক্ষাৰ আৰু লৱণ ঠিক আছে ইয়াতে আমাৰ তোমালোকে পেজ নম্বৰ প্ৰথম পেজটা তোমালোকে চোৱা প্ৰথম পেজত তোমালোকক দিয়া আছে পেজ নম্বৰ 17 ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ ইয়াৰ পৰা হ'ব ইয়াতে দিছে যে লিটমাছ দ্ৰব্য হল থেলফাইটা বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক তোমালোকৰ কোৱেশ্চন হ'ব পাৰে যে লিটমাছ দ্ৰব্যখন কোনখন উদ্ভিদৰ লগত সম্পৰ্ক আছে বা কোনখন উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক তোমালোকে উদ্ভিদৰ নামটো মনত ৰাখিবা লিচেন ঠিক আছে উদ্ভিদৰ নামটো তোমালোকে মনত ৰাখিবা তোমালোকে এইটো তোমালোকৰ এমসিকিউ কোৱেশ্চন আহিব ঠিক আছে তাৰ পিছত তোমালোকে 19 পেজ নম্বৰ বাহিৰ কৰিবা পেজ নম্বৰ 19 ত তোমালোকে এইটো নালাগে প্ৰশ্নাৱলী ওৱানত যেটো কোৱেশ্চন আছে নালাগে তোমালোকে পেজ নম্বৰ 19 বাহিৰ কৰিবা পেজ নম্বৰ 19 ত তোমালোকৰ ইয়াৰ পৰা এটা কোৱেশ্চন হ'ব পাৰে তোমালোকে এইটো পঢ়িবা ইয়াৰ পৰা তোমালোকৰ কোৱেশ্চন হ'ব পাৰে এমসিকিউ কোৱেশ্চন ঠিক আছে তাৰ পিছত তোমালোকে পেজ নম্বৰ 22 বাহিৰ কৰিবা তোমালোকে এই বিক্ৰিয়াবোৰ চাবা ঠিক আছে এই বিক্ৰিয়াবোৰ তোমালোকে সকলোবোৰ চাবা তাৰ পিছত তোমালোকক পেজ নম্বৰ 22 দিছে পেজ নম্বৰ 22 তোমালোকে প্ৰথমটো আৰু সেকেন্ডটো পঢ়িবা আৰু বাকি তৃতীয়টো পঢ়িব নালাগে তাৰ পিছত তোমালোকে
পেজ নম্বৰ 23 বাহিৰ কৰিবা পেজ নম্বৰ 23 তোমালোকৰ ইয়াতে এটা কোশ্চেন হ'ব পাৰে এইটো তোমালোকৰ পেজ নম্বৰ 23 তোমালোকে এইখিনি পঢ়িব ভাল আৰু ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কৰ কোশ্চেন 2 মাৰ্কৰ কোশ্চেন বা এমসিকিউ কোশ্চেন এটা হ'ব পাৰে তাৰ পিছত তোমালোকক পেজ নম্বৰ 25 দিছে এইখিনি আমাক পঢ়িব নালাগে তোমালোকে এনে এইবাৰ চাবা বিক্ৰিয়াত তোমালোকে চাবা পেজ নম্বৰ 25 ত তোমালোকৰ যেটো প্ৰশ্নাৱলী কোশ্চেন কেইটা আছে তাৰ পৰা তোমালোকে প্ৰথমটো বাদ দিয়া তোমালোকে এই মাজৰ চাৰিটা পঢ়িবা 2 3 4 5 এইকেইটা পঢ়িবা ঠিক আছে তাৰ পিছত তোমালোকক পেজ নম্বৰ 34 দিছে একেবাৰে বাকি তোমালোকে এইটো চাবা ভালদৰে মই কৈছো এইটো তোমালোকে চাবা আমলিক ধৰ্ম বৃদ্ধি পৰসম আৰু খাৰগী ধৰ্ম বৃদ্ধি তোমালোকে এইটো চাবা ইয়াৰ পৰা তোমালোকে এমসিকিউ কোশ্চেন এটা দিব পাৰে তাৰ পিছত তোমালোকে এই মাজৰখিনি তোমালোকে চাবা এই মাজৰটো পিএইচ পৰিৱৰ্তন আৰু দ্বন্দ্বক্ষয় তোমালোকে এইটো চাবা পেজ নম্বৰ 27 ঠিক আছে পেজ নম্বৰ 27 তোমালোকে এইটো পঢ়িবা আৰু পেজ নম্বৰ 28 তো এটা কোশ্চেন দিছে তোমালোকৰ এটা নহয় কেইবাটা কোশ্চেন আছে তোমালোকৰ তাৰ পৰা তোমালোকে সেকেন্ডটো পঢ়িবা আৰু থাৰ্ডটো পঢ়িবা এই দুটা পঢ়িবা পেজ নম্বৰ 28 তোমালোকে এই দুটা পঢ়িবা বাকি তোমালোকক এইফালে নালাগে পেজ নম্বৰ 29 তোমালোকক নালাগে পেজ নম্বৰ ডাইৰেক্ট তোমালোকে এইবোৰ তোমালোকে অলপ মন কৰিবা কাৰণ এইবোৰ পৰা তোমালোকৰ বিক্ৰিয়া দিব পাৰে খালি ঠাই দি দিব পাৰে যে এই বিক্ৰিয়াটা সম্পূৰ্ণ কৰা তোমালোকে এই বিক্ৰিয়া তোমালোকে পঢ়িবা তোমালোকে এইটোও পঢ়িবা পেজ নম্বৰ 31 দি আছে কাপৰ দহ ছটা ইয়াৰ পৰা তোমালোকৰ এমসিকিউ কোশ্চেন আহিব পাৰে পেজ নম্বৰ 31 তাৰ পিছত তোমালোকে পেজ নম্বৰ 33 বাহিৰ কৰিবা ইয়াত তোমালোকৰ প্ৰশ্নাৱলী কেইটামান কোশ্চেন দি আছে পাঁচটা মান দি আছে তোমালোকে তাৰ পৰা তিনিটা পঢ়িবা দ্বিতীয়টো তৃতীয়টো আৰু পঞ্চমটো ঠিক আছে আৰু তোমালোকে এইটো পঢ়িবা প্লাষ্টাৰ অফ পেৰিছ তোমালোকে এইটো পঢ়িবা ভেৰি ইম্পৰ্টেন্ট ইয়াৰ পৰা তোমালোকৰ 2 মাৰ্কছৰ কোশ্চেন হ'ব পাৰে পেজ নম্বৰ 32 তাৰ পিছত তোমালোকে এই টপিকটো তোমালোকে পঢ়িবা ইয়াৰ পৰা তোমালোকে এমসিকিউ কোশ্চেন হ'ব পাৰে তাৰ পিছত তোমালোকে অনুশীলনী যিবোৰ কোশ্চেন আছে তোমালোকে এইবোৰৰ পৰা সকলো এমসিকিউ বোৰ পঢ়িবা আৰু তোমালোকে ডাইৰেক্ট কোশ্চেন নম্বৰ 7 টো পঢ়িবা প্ৰতিটো পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে এইটো তোমালোকে পঢ়িবা কোশ্চেন নম্বৰ 7 তাৰ পিছত কোশ্চেন নম্বৰ 8 আৰু তোমালোকে কোশ্চেন নম্বৰ 11 আৰু 14 পঢ়িবা বাস আৰু মাজৰবিলাক তোমালোকে পঢ়িব নালাগে তাৰ পিছত তোমালোকে চেপ্টাৰ নম্বৰ 3 বাহিৰ কৰিবা ধাতু আৰু অধাতু ঠিক আছে মেটেলছ এণ্ড নন মেটেলছ ঠিক আছে তো তোমালোকে ইয়াৰ পৰা পেজ নম্বৰ প্ৰথমত 38 বাহিৰ কৰা পেজ নম্বৰ 38 তোমালোকৰ ইয়াতে বহুতো কোশ্চেন হ'ব পাৰে 2 মাৰ্কছৰ বা 1 মাৰ্কৰ যে ঘাত সহনীয়তা কাক বলে ঠিক আছে ঘাত সহনীয়তা পঢ়িবা তাৰ পিছত নমনীয়তা পঢ়িবা ভেৰি ইম্পৰ্টেন্ট কোশ্চেন নমনীয়তা পঢ়িবা তোমালোকে পেজ নম্বৰ 38 দি আছে নমনীয়তা ঘাত সহনীয়তা তোমালোকে পঢ়িবা তাৰ পিছত তোমালোকৰ 39 নম্বৰ পেজত দিছে নিনাদি গুণ কি ভেৰি ইম্পৰ্টেন্ট কোশ্চেন নিনাদি গুণ পেজ নম্বৰ 39 এইটো পঢ়িবা তাৰ পিছত তোমালোকে এইবোৰ পঢ়িবা পেজ নম্বৰ 39 তোমালোকৰ ইয়াতে দি আছে তোমালোকে এইখিনি পঢ়িবা ইফালে তোমালোকৰ তিনিটামান টপিক দি আছে এইখিনিৰ পৰা তোমালোকৰ কোশ্চেন হ'ব পাৰে পেজ নম্বৰ এইফালে আমাৰ 40 তাৰ পিছত প্ৰশ্নাৱলীৰ পৰা তোমালোকে অকল তোমালোকৰ ইয়াতে এটা কোশ্চেন দিছে তোমালোকে চোৱা ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তা অৰ্থ বহলাই লিখা তোমালোকে এইটো পঢ়িবা নিনাদি গুণ ঘাত সহনীয়তা তাৰ পিছত নমনীয়তা তোমালোকে এইবোৰ পঢ়িবা এইবোৰ পৰা তোমালোকৰ কোশ্চেন হ'ব পাৰে ঠিক আছে তাৰ পিছত তোমালোকে ইফালে তোমালোকৰ আৰু এটা কোশ্চেন আছে পেজ নম্বৰ 41 উভয় ধৰ্মী অক্সাইড তোমালোকে এইটো পঢ়িবা ঠিক আছে কোশ্চেন হ'ব পাৰে তোমালোকৰ 2 মাৰ্কছৰ তাৰ পিছত তোমালোকে এই দুটা তোমালোকে বিক্ৰিয়া পঢ়িবা তাৰ পিছত তোমালোকে পেজ নম্বৰ 42 বাহিৰ কৰা পেজ নম্বৰ 42 তোমালোকে এইখিনি পঢ়িবা তোমালোকৰ ইয়াতে কোশ্চেন হ'ব পাৰে সোডিয়াম আৰু পটাছিয়ামৰ দৰে ধাতুৱে ইমান প্ৰৱণতাৰে বিক্ৰিয়া কৰে যে মুক্ত বায়ুত বিক্ৰিয়া ঘটিলে জুই জ্বলি উঠে তোমালোকৰ কোশ্চেন হ'ব পাৰে হয়তো তোমালোকৰ কোশ্চেন এইটো আছে চাগে যে সোডিয়াম আৰু পটাছিয়ামক কিয় মুক্ত ধাতুত ৰাখিব নোৱাৰি হে তোমালোকৰ এইটো কোশ্চেন হ'ব পাৰে তোমালোকে এইটো পঢ়িবা আৰু তোমালোকে ইয়াতে দিছে এন্ডিকৰণ কি তোমালোকৰ কোশ্চেন হ'ব পাৰে তোমালোকে এইটো এই বাকচৰ পৰা চাই ল'বা এন্ডিকৰণ পেজ নম্বৰ তোমালোকৰ 42 ঠিক আছে আৰু তোমালোকে এই বিক্ৰিয়াবোৰ ভালদৰে মাইন্ড কৰিবা তাৰ পিছত তোমালোকে পেজ নম্বৰ 44 বাহিৰ কৰিবা পেজ নম্বৰ 44 তোমালোকৰ এটা বাকচ দি আছে অম্লৰাজ তোমালোকে এইটো পঢ়িবা ইয়াৰ পৰা তোমালোকৰ এটা এমসিকিউ কোশ্চেন আহিব পাৰে ঠিক আছে আৰু তোমালোকে এই কম সক্ৰিয় বেছি সক্ৰিয় আৰু তোমালোকৰ আটাইতকৈ সক্ৰিয় তোমালোকে এই ধাতুবোৰ পঢ়িবা তোমালোকৰ এক্সামত আহিব পাৰে যে আটাইতকৈ সক্ৰিয় ধাতু ঠিক আছে তোমালোকে এইবোৰ আটাইতকৈ সক্ৰিয় আটাইতকৈ কম সক্ৰিয় তোমালোকে পঢ়িবা কম সক্ৰিয় হৈছে সোণ গোল্ড আৰু বেছি সক্ৰিয় হৈছে পটাছিয়াম তোমালোকে এইবোৰ পঢ়িবা কোশ্চেন হ'ব পাৰে যে তলৰ পৰা আটাইতকৈ কম সক্ৰিয়তা বাছি উলিওৱা তোমালোকে এমসিকিউ কোশ্চেন আহিব পাৰে তোমালোকে সোণটো তোমালোকে মনত ৰাখিবা কম সক্ৰিয় আৰু বেছি সক্ৰিয় হৈছে পটাছিয়াম তোমালোকে এইটো মনত ৰাখিবা তাৰ পিছত তোমালোকে পেজ নম্বৰ 46 বাহিৰ কৰিবা তাৰ পৰা তোমালোকে
দুটা কুৱেশ্যন পঢ়িবা 1 2 এই কুৱেশ্যনটো তোমালোকক মই আলোচনা কৰিছোঁ যে ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয় ঠিক আছে বাহিৰত থাকিলে বিক্ৰিয়া কৰে তোমালোকে এইটো ভালদৰে চাই ল'বা আৰু তোমালোকৰ পেজ নম্বৰ তোমালোকৰ কুৱেশ্যন নম্বৰ 4 টো পঢ়িবা ঠিক আছে 5 টো আমাক নালাগে তাৰপিছত তোমালোকে এইখিনি পঢ়িবা এই বাকচটো তোমালোকে মাইণ্ড কৰিবা এই বাকচটো ঠিক আছে ধাতু আৰু সম্ভ্ৰান্ত গেছ তোমালোকে মাইণ্ড কৰিবা তাৰপিছত তোমালোকৰ পেজ নম্বৰ 49 বাহিৰ কৰিবা 49 ত তোমালোকৰ কুৱেশ্যন দি আছে দুটা তোমালোকে প্ৰথমটো পঢ়িবা সেকেন্ডটো আমাক পঢ়িব নালাগে তাৰপিছত তোমালোকে পেজ নম্বৰ 52 বাহিৰ কৰিবা পেজ নম্বৰ 52 ৰ পৰা তোমালোকৰ এই বিক্ৰিয়া তিনিটা তোমালোকে মনত ৰাখিবা ইয়াৰ পৰা তোমালোকে এটা তুলি দিব পাৰা ঠিক আছে দুটা স্পেশালি তোমালোকে এই দুটা পঢ়িবা তাৰপিছত তোমালোকে পেজ নম্বৰ 53 বাহিৰ কৰিবা তাত দি আছে তলত দিয়া সংজ্ঞা লিখা তোমালোকে তিনিটা পঢ়িবা মণিক আকৰ আৰু খনিজ মল তোমালোকে তিনিটা পঢ়িবা আৰু লগতে এইটো পঢ়িবা প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতু নাম তোমালোকে এই কোৱেশ্যনটো হয়তো এবাৰ আহিছে মই কোৱেশ্যন চাইছো 46 নম্বৰ কোৱেশ্যনত আহিছে 2 মাৰ্কছৰ কাৰণে 40 এমসিকিউ যোৱাৰ পাছত 46 নম্বৰ কোৱেশ্যন আমাৰ 2 মাৰ্কছৰ হয় তোমালোকে এই কোৱেশ্যনটো তুলি দিব পাৰা যে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম তোমালোকে এইটো পঢ়িবা ঠিক আছে তাৰপিছত তোমালোকৰ পেজ নম্বৰ তোমালোকক 54 কৈছে পেজ নম্বৰ 54 তাৰ পৰা তোমালোকে এই টপিক তোমালোকে পঢ়িবা ইয়াৰ পৰা তোমালোকৰ কোৱেশ্যন হ'ব পাৰে তোমালোকে এইখিনি পঢ়িবা আৰু তোমালোকে প্ৰশ্নাৱলী শেষত দি আছে এটা কোৱেশ্যন পঢ়িবা সংকট ধাতু কি এই কোৱেশ্যন তোমালোকে পঢ়িবা আৰু উদাহৰণ তোমালোকে পঢ়িবা সংকট ধাতুৰ উদাহৰণ আৰু সংকট ধাতু কি তোমালোকে পঢ়িবা তাৰপিছত তোমালোকক অনুশীলনত যি এমসি কোৱেশ্যন আছে সকলোবোৰ পঢ়িবা আৰু তোমালোকে কোৱেশ্যন ডাইৰেক্ট পঢ়িবা কোৱেশ্যন নম্বৰ 6 পঢ়িবা উভয়ধৰ্মী অক্সাইড কাক বোলে এইটো পঢ়িবা দুটা উভয়ধৰ্মী অক্সাইডৰ উদাহৰণ তোমালোকে পঢ়িবা তাৰপিছত এইফালে তোমালোকে কোৱেশ্যন নম্বৰ 10 টো পঢ়িবা কোৱেশ্যন নম্বৰ 10 কোৱেশ্যন নম্বৰ 12 আৰু কোৱেশ্যন নম্বৰ 14 আৰু 16 টো এইবাৰ অহাৰ চান্স আছে বহুত 16 টো ঠিক আছে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা দেই তোমালোকে নেক্সট পাৰ্ট পোৱাৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা তাৰপিছত তোমালোকৰ অধ্যায় 4 পাৰ্ট আমাৰ 4 আহি গ'ল কাৰ্বন অণু তাৰ যৌগ ইয়াৰ পৰা তোমালোকে পেজ নম্বৰ 62 বাহিৰ কৰিবা পেজ নম্বৰ 62 তোমালোকক প্ৰশ্নাৱলী যি প্ৰথমটো দি আছে এইবাৰ তোমালোকক নালাগে 61 পেজ তোমালোকক নালাগে তোমালোকে পেজ নম্বৰ 62 বাহিৰ কৰা তাৰ পৰা তোমালোকে এইটো পঢ়িবা কেটিনেশ্যন তোমালোকৰ মূলতে এই দুটা যে দি আছে এই দুটা টপিক তোমালোকে পঢ়িবা তোমালোকৰ ইয়াৰ পৰা 1 মাৰ্ক বা 2 মাৰ্কৰ কোৱেশ্যন হ'ব তে কেটিনেশ্যন কি আৰু বহুত কোৱেশ্যন আছে তোমালোকে পঢ়ি লবা ইয়াৰ ভিতৰত ঠিক আছে তাৰপিছত তোমালোকে পেজ নম্বৰ 63 পঢ়িবা এইবোৰ তোমালোকে পঢ়ি লবা কাৰ্বনৰ সংপৃক্ত আৰু অসংপৃক্ত যৌগ তোমালোকে এইটো পঢ়িবা তাৰপিছত পেজ নম্বৰ 64 বাহিৰ কৰিবা এইখিনি তোমালোকে চাবা তোমালোকৰ প্ৰেক্টিছ কৰিবা এইখিনি প্ৰেক্টিছ কৰিলে তোমালোকে কেমিষ্ট্ৰি যে বন্ডিং আছে সকলোবোৰ পাবা তাৰপিছত তোমালোকে পেজ নম্বৰ 64 গল আমাৰ পেজ নম্বৰ 68 বাহিৰ কৰিবা তোমালোকে এটো কি দিছে কাৰ্বন যৌগ নামকৰণ ইবে নালাগে আমাক এতিয়া তোমালোকে পেজ নম্বৰ 68 বাহিৰ কৰিবা ইয়াৰ পৰা তোমালোকে দ্বিতীয়টো আৰু তৃতীয়টো তোমালোকে পঢ়িবা এই দুটো তোমালোকৰ এক্সামত আহিব পাৰে আৰু এইবাৰ তোমালোকে এনে প্ৰেক্টিছ কৰিবা ঠিক আছে তাৰপিছত তোমালোকক পেজ নম্বৰ 71 দিছে পেজ নম্বৰ 71 ত আমাৰ দুটা কোৱেশ্যন দি আছে প্ৰশ্নাৱলীত তাৰ পৰা তোমালোকে প্ৰথমটো পঢ়িবা ঠিক আছে তাৰপিছত আমাক পেজ নম্বৰ 72 দিছে ইথানলৰ ধৰ্মটো তোমালোকে ৰিডিং মাৰিবা এবাৰ ইথানলৰ ধৰ্ম তোমালোকে ৰিডিং মাৰিবা তাৰপিছত তোমালোকে ইফালে আছে ইথানোইক এসিডৰ ধৰ্ম তোমালোকে ৰিডিং মাৰিবা ইয়াৰ পৰা তোমালোকে কোৱেশ্যন হ'ব পাৰে তাৰপিছত তোমালোকে পেজ নম্বৰ 74 বাহিৰ কৰা তোমালোকৰ ইয়াতে এটা কোৱেশ্যন দি আছে পৰীক্ষাৰ সময়ত এলকহল আৰু কাৰ্বক্সিলিক এসিডৰ মাজত প্ৰভেদ কিদৰে দেখাব পাৰি ঠিক আছে তোমালোকৰ এইটো কোৱেশ্যন হ'ব পাৰে তোমালোকে এইটো পঢ়িব নালাগে তোমালোকে জাৰক দ্ৰব্যটো পঢ়িবা এইটো জাৰক দ্ৰব্য তোমালোকৰ এটা 2 মাৰ্কছৰ কোৱেশ্যন হ'ব পাৰে তাৰপিছত তোমালোকে ইয়াৰ পিছত পেজ নম্বৰ তোমালোকে 76 বাহিৰ কৰিবা 76 তোমালোকৰ কোৱেশ্যন হ'ব পাৰে ইয়াতে অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক'ব পাৰি নে তোমালোকে এইটো পঢ়িবা অলপ এইটো আহিব পাৰে তাৰপিছত তোমালোকৰ অনুশীলনৰ যিবোৰ এমসিকিউ কোৱেশ্যন আছে এইবোৰ তোমালোকে সকলোখিনি পঢ়িবা ইয়াৰ পৰা তোমালোকে এমসিকিউ কোৱেশ্যনবোৰ কমন পঢ়িব আৰু তোমালোকে ডাইৰেক্ট কোৱেশ্যন ইয়াৰ পৰা কোৱেশ্যন নম্বৰ 4 টো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্যন এইটো পঢ়িবা কোৱেশ্যন নম্বৰ 4 তাৰপিছত কোৱেশ্যন নম্বৰ 6 7 8 এই তিনিটা পঢ়িবা 6 7 8 9 10 11 আমাক নালাগে এইকেইটা নালাগে আৰু 12 13 14 নালাগে আৰু 15 টো পঢ়িবা 13 টো আমাৰ ভেৰি ইম্পৰ্টেন্ট ঠিক আছে তাৰপিছত তোমালোকৰ অধ্যায় 5 আহি গ'ল
মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন ঠিক আছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ পৰা তোমালোকৰ কি কি ইম্পৰ্টেণ্ট কোৱেশ্চন হ'ব পাৰে মই কৈ দিছোঁ পেজ নম্বৰ তোমালোকে 80 বাহিৰ কৰা পেজ নম্বৰ 80 ৰ পৰা তোমালোকে এইটো পঢ়িবা নিউল্যান্ডছৰ তোমালোকৰ অষ্টক সূত্ৰ ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ টপিক তোমালোকে এইটো পঢ়িবা তাৰপিছত তোমালোকৰ প্ৰশ্নাৱলী দিছে ইয়াৰ পৰা তোমালোকে দুটা কোৱেশ্চন পঢ়িবা যে ডোবাইডেনাৰৰ শ্ৰেণী বিভাজন সীমাবদ্ধতাবোৰ কি কি এইটো কোৱেশ্চন আহিব পাৰে আমাৰ 3 মাৰ্কৰ আৰু নিউল্যান্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা কি কি এইটো কোৱেশ্চন আমাৰ আহিব পাৰে এই দুটা তোমালোকে পঢ়িবা প্ৰথমটো আমাক নালাগে তাৰপিছত তোমালোকে পেজ নম্বৰ 82 বাহিৰ কৰিবা 82 ৰ পৰা তোমালোকে এইখিনি অলপ তোমালোকে ৰিডিং মাৰিবা 82 আৰু এইখিনি অলপ চাবা ঠিক আছে তাৰপিছত তোমালোকে পেজ নম্বৰ 84 বাহিৰ কৰিবা তাত তোমালোকৰ ইয়াৰ পৰা কোৱেশ্চন হ'ব পাৰে মেন্ডেলিভৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা তোমালোকে এইখিনি পঢ়িবা এইটো তোমালোকৰ 2 মাৰ্কছৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে তাৰপিছত প্ৰশ্নাৱলী দি আছে তাৰ পৰা তোমালোকক দুটা কোৱেশ্চন পঢ়িব লাগিব 2 আৰু 4 ঠিক আছে এই দুটা পঢ়িব লাগিব এই দুটা তোমালোকৰ আহিব পাৰে তাৰপিছত তোমালোকে এই চাৰ্টখন তোমালোকে চাবা ঠিক আছে এই চাৰ্টখন তোমালোকে ভালদৰে চাবা পৰ্যাবৃত্ত তালিকা তোমালোকে ভালদৰে এইখিনি চাবা তাৰপিছত তোমালোকৰ পেজ নম্বৰ 88 দিছে পেজ নম্বৰ 88 তোমালোকৰ ওপৰত তোমালোকে চাবা KLM তোমালোকে এইখিনি সূত্ৰ চাবা এইখিনি এক্সামৰ কাৰণে তোমালোকে সূত্ৰৰ পৰা চাবা ভালদৰে যে কি কৈছে প্ৰথম সালত কেইটা কে সালত এল সালত আৰু এম সালত কেইটা মৌল থাকিব পাৰে তোমালোকে ইয়াতে দি আছে তোমালোকে চাবা তাৰপিছত তোমালোকৰ প্ৰশ্নাৱলী শেষৰ প্ৰশ্নাৱলী আমাৰ আহি গ'ল ইয়াত তোমালোকৰ দুটা কোৱেশ্চন তোমালোকে পঢ়িবা কোৱেশ্চন নম্বৰ 2 আৰু কোৱেশ্চন নম্বৰ 5 আৰু মাজৰখিনি আমাক নালাগে আৰু অনুলিখিত যিবোৰ MCQ কোৱেশ্চন আছে তোমালোকে এইখিনি গোটেইখিনি পঢ়িবা MCQ কোৱেশ্চনবোৰ আৰু তোমালোকে ডাইৰেক্ট কোৱেশ্চন ইয়াৰ পৰা অকল দুটা পঢ়িবা 7 আৰু 8 ঠিক আছে মুঠতে তোমালোকে সীমাবদ্ধতাখিনি ভালদৰে পঢ়িবা তো ফাইনালি আমাৰ ৰসায়ন বিজ্ঞানৰ যিবোৰ চেপ্টাৰ আছিল 5টা চেপ্টাৰ ৰসায়ন বিজ্ঞানৰ এই 5টা চেপ্টাৰ আমাৰ আলোচনা হৈ গ'ল আৰু যদি তোমালোকক বায়োলজি লাগে আৰু যদি তোমালোকক ফিজিক্সখিনি লাগে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু মই তোমালোকক নেক্সট ভিডিঅ'ত এইবোৰ আলোচনা কৰি দিম হয়তো কালি তোমালোকে ভিডিঅ'টো পাই যাবা